Good morning everyone. Good morning, sir. আজিৰ ক্লাছটো অলপ আনকমন ক্লাছ এটা কৰিম বুলি ভাবিছো। তহঁতে কি কবা লৰাহত? মজা তো ভালে হ'ব স্যার। ওই মাঝে মাঝে এনেকৈ আনকমন হ'ব লাগে। তেতিয়া ভালে লাগে বাৰু। হয় স্যার। ওই ভেবেলাই ঠিকই কৈছে বাৰু। ওই মাঝে মাঝে এনেকৈ আনকমন ক্লাছ হলে আমাৰ সেন্টিমেন্ট বিলাকৰ আনকমন হৈ থাকিব। ভালে হ'ব দিয়কচোন। পিছে সেই আনকমন ক্লাছটো কি স্যার? সেই আনকমন ক্লাছটো কি কৈ দিলে আমাৰো মনটো ভাল লাগি হয় স্যার। হয় নেকি? তেতিয়াহ'লে শুনি ল। আজি আনকমন ক্লাছটো হ'ল তহঁতক আজি দুটামান সাধু কম আৰু সাধুকেইটা কোৱাৰ পিছত তহঁতক মই কেইটামান প্ৰশ্ন সুধিম। সেই প্ৰশ্নকেইটাৰ উত্তৰ তহঁতে মোক ক'ব লাগিব। গতিকে মই যেতিয়া সাধুকেইটা কৈ থাকিম সেই সাধুকেইটা তহঁতে মন দি শুনিব লাগিব। হ'লনে এতিয়া? ওকে স্যার। ঠিক আছে স্যার। আপুনি তেতিয়াহ'লে এতিয়া ক'ব পাৰে। কওক, আমি শুনিবলৈ ৰেডি। তেতিয়াহ'লে তহঁতে শুন। এবাৰ কাজিৰঙাৰ বনৰীয়া জন্তুবোৰৰ মাজত এখন দৌৰ প্ৰতিযোগিতা হৈছিল। হাতী, গঁড়, বাঘ, ভালুক, হৰিণ আদিয়ে প্ৰতিযোগিতাত যোগদান কৰিছিল। বিচাৰকৰ আসনত আছিল বনৰ ৰজা সিংহ। এবাৰ এটা শহা আৰু এটা কাছৰ পাল পৰিল। যিয়েই অলপ দূৰত থকা আহঁত গছজোপাৰ আগতে চুব পাৰিব সিয়েই জয়ী হ'ব। আহঁত গছৰ ছাট সিংহ ৰজা হাতত বঁটা লৈ বহি আছে। তাৰপিছত কোন জয়ী হ'ল স্যার? আকৌ সাধুটো শেষেই হোৱা নাই। আপুনি কওক স্যার। তাৰপিছত বান্দৰে খেক কৰাৰ লগে লগে খেল আৰম্ভ হ'ল। সহায় দিলে ধীৰাই দৌৰ। একেদৰে সি বহু দূৰ আগুৱালে। পাছলৈ চাই দেখে কাছই আগবাঢ়িবই পৰা নাই। থুপুক থাপাককৈ সি আহি আছে। সহায় বিৰিণা এজোপাৰ তলত অলপ শুই ল'বলৈ থিৰ কৰিলে। সেইদিনা বৰ গৰম আছিল। জোৰ বতাহ এচাতি পাই শহাটো বৰ ধুনীয়া টোপনি আহিল। ইফালে কাছটো লাহে লাহে আহিয়েই আছিলে। কাছ এইদৰে লাহে লাহে গৈ আহঁতৰ তল পালেগৈ। এনেতে শহাৰ ঘুমতি ভাগিল। সি খপ জপকৈ চকু মোহাৰি আকৌ ভিৰাই পকাই দৌৰিবলৈ ধৰিলে। পিছে কামত নাহিল। কাছ ইতিমধ্যে আহঁতজোপা চুই বন ৰজাৰ পৰা বঁটা ল'লেগৈ। গতিকে এতিয়া সহায় যিমান ভিৰাই দৌৰিও একো লাভ নহ'ব। এতিয়া তহঁতি কোৱাচোন, দৌৰ প্ৰতিযোগিতাখন ক'ত হৈছিল? দৌৰ প্ৰতিযোগিতাখন কাজিৰঙাত হৈছিল স্যার। শুদ্ধ উত্তৰ দিছে কণপিতৰে। গুড। স্যার, কথা এটা কওঁ। এই সাধুটো কিবা চিনাকি যেন লাগিছে। আমাৰ প্ৰথম ভাগ ইছপৰ সাধুত থকা সাধুটো নহয় জানো স্যার এইটো? হয়। ক্লাছত থকাই ইছপৰ সাধুৰ শহাপহু আৰু কাছৰ এটা চুটি সাধু। বাৰু যি কি নহওক, প্ৰশ্নকেইটাৰ উত্তৰকেইটা আগত দি ল। তাৰপিছত কি ক'বলগীয়া আছে কবি। ঠিক আছে? এতিয়া ভেবেলাই কচোন, তাত কোনে যোগদান কৰিছিল? স্যার, সেই প্ৰতিযোগিতাখনত হাতী, গঁড়, বাঘ, ভালুক, হৰিণ আদিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। শুদ্ধ উত্তৰ। গুড। ৩ নম্বৰ প্ৰশ্নটো হ'ল, আহঁত গছৰ ছাট হাতত বঁটা লৈ কোন বহি আছিল? আহঁত গছৰ ছাট সিংহৰাজে হাতত বঁটা লৈ বহি আছিল স্যার। শুদ্ধ উত্তৰ। গুড। ৪ নম্বৰ প্ৰশ্নটো হ'ল, শহা দৌৰি আহি অলপমান শুওঁ বুলি ক'ত শুইছিলহি? শহাপহুটোৱে বিৰিণা এজোপাৰ তলত অলপ শুই লওঁ বুলি শুইছিলহি। গুড। শুদ্ধ উত্তৰ। এতিয়া আহিলোঁ শেষৰ অৰ্থাৎ ৫ নম্বৰ প্ৰশ্নটোলৈ। দৌৰত কোন জিকিল? কাছই জিকিলে স্যার। অৱশেষত দৌৰ প্ৰতিযোগিতাখনত কাছহে জিকিলগৈ। গহীন গম্ভীৰ খোজ হ'ব পাৰিছে, তথাপিতো কিন্তু কাছক মানিব লাগিব দেই স্যার। সাধুটো শুনিলো, প্ৰশ্ন সুধিলে, উত্তৰখিনি দিলো, কিন্তু মই হ'লে এটা কথা বুজি নাপালো। সেই কাজিৰঙা হাবিখনত আৰুতো বহুত জীৱ জন্তু আছিল। গতিকে দৌৰ প্ৰতিযোগিতাত বাকীসকল জীৱ জন্তুৱে কিয় অংশগ্ৰহণ নকৰিলে? কথাটো অকণ বুজাই দিব নেকি বাৰু? হয়তো কথাটো নোহোৱা নহয় অৱশ্যে। দেখকে আমাৰ এশিঙীয়া গঁড় ককাইদেউতো যোগদান কৰিব পাৰিলেহেঁতেন। কিন্তু কিয় নকৰিল বাৰু স্যার? ঐ নলগা জেঙত লগা লাও মূৰাহেঁত, তহঁতক মই এইটো সাধু কৈ আছো, সাধু। মই তাত প্ৰতিযোগিতা পাতিবলৈ যোৱা নাই। গতিকে গঁড় ককাইদেৱে কিয় যোগদান কৰিলে নকৰিলে সেইবিলাক মোক সুধি লাভ নাই। নিজেই গৈ সুধি আহিবি, বুজিলি? অলগদ্ধহঁত। কথাটো নোহোৱা নহয় অৱশ্যে। ভাবিবলৈকে নহ'ল নহয়। এই ভেবেলাই কৈ দিলে কাৰণে ময়ো কৈ দিলো আৰু স্যার। খং চং নকৰিব, হ'ব দিয়ক। কি ভেবেলাই কৈ দিলে বুলিয়ে কৈ দিলো? কি ফাল্টু কথা ক'বলৈ আহিছ? মই যিটোকে ক'ম যিটোকে কৰিম তয়ো কি সেইটোকে কৰিবি নেকি? তেনেকুৱা কথা নকবি আকৌ দেই। এতিয়া ফাঁচিছতো, মোক ফাঁচাবলৈ আহিছ। হয় নাই বাৰু স্যার? ভাবিছিলো আগতকে অলপ ভাল হলি হ'বলা। আজিকালি তহঁতৰ মানে ৰুল ৰেগুলেশ্যন বিলাক দেখি আগতকে তহঁতি বহুত ভাল হলি যেন লাগিছিলে। কিন্তু কিন্তুৰ পিতেক বাপেকহঁত, অলগদ্ধহঁত, নলগা জেঙত লগা লাওহঁত, নাকামা, নালায়ক, ধাৰটিকা বুজেই হৈ থাকিবি তহঁতি, গৰুহঁত। মনে থাক। একদম কাণ্ড জ্ঞান নাই। একো এটা কথা বুজাব নোৱাৰি। বুজালো বুজি পায় নে নেপায় নে ঠিকনা নাই। ওলোটাই পুলোটাই পকাই থাকিব মানে, ওলোটাই পুলোটাই কৈ থাকিব মানে, একদম একদম এইটো আকৌ কি হ'ল? মানুহে গাই থৈ গ'ল যে। মাকচোন। এনেকে মানে কৈ যদি ছাৰ গাই থৈ যাবলৈ হয় কেনেকে হ'ব বাৰু? আমিও খং উঠিব কেতিয়াবা এনেকে মানে কৈ ফুটি দিম আকৌ। নে কি কয়হে কণ্টিটো? তহঁতি দুটাই কথা পাতি থাক দেই। কণ্টিটোৱে মানে কৈ ফুটি দিলে যে। লগত ভেবেলাইও উৰি দিলে যে। মইহে অকলে থাকি গ'লো। ময়ো উৰি দিয়াই ভাল হ'ব যেন পাইছো বাৰু। নহ'লে আজি মোৰ অকলশৰীয়া পঢ়ো বোলে পকৰে ময়ে খহো। বেলেগ ক্লাছৰ ছাৰ আহিব লাগিলে। এতিয়াতো অংক ছাৰ আহিব। অংক ছাৰে গোটেইখন মোক অকলে পাই লগাই দিব জংক পংক। গতিকে ময়ো মানেই কৰি দিওঁ আৰু।